শৰীৰত তেজ কম এটো এটা খুব আজিকালি কমন প্ৰবলেম যেতিয়া আমাৰ শৰীৰত তেজ কম হ'ব বহুত ধৰণৰ প্ৰবলেম দেখা যায় বিশেষকৈ আমাৰ মহিলাসকলৰ স্কিনত সাংঘাতিক ধৰণৰ দাগ স্কিনখন ফেড আপ হৈ যোৱা চুলি খৰা শৰীৰটো উইক লাগি থকা কাম বন কৰিবলৈ মন নোযোৱা এই গোটেইবোৰ প্ৰবলেম আৰু বহুত প্ৰবলেম হ'ব পাৰে শৰীৰত তেজ নথকাৰ কাৰণে যেহেতু কৈছে খুব কমন প্ৰবলেম শৰীৰত তেজ কম হৈ যোৱাটো আজিকালি তেজ কম কিয় হয় যেতিয়া আমাৰ শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা কমি যায় তেতিয়া আমাৰ শৰীৰত তেজ কম হ'বলৈ ধৰে হিমোগ্লোবিনে অক্সিজেনক শৰীৰৰ প্ৰত্যেক পাৰ্টলৈকে ডিস্ট্ৰিবিউট কৰে মানে প্ৰত্যেক পাৰ্টলৈকে পঠায় যদি শৰীৰে ভালকৈ অক্সিজেন নাপায় শৰীৰৰ প্ৰত্যেক অৰ্গান উইক হ'বলৈ ধৰিব লগতে আমাৰ শৰীৰৰ শক্তিও শেষ হ'বলৈ ধৰে এতিয়া শৰীৰত হিমোগ্লোবিন কিমান থাকিব লাগে হেতু জনাটো দৰকাৰ মেলৰ মানে মতা মানুহৰ 13.5 ৰ পৰা 17 গ্ৰাম পাৰ ডেচিলিটাৰ থাকিলে হেতু হেলদি ৰেঞ্জ বুলি জনা যায় আৰু ফিমেলৰ 12 ৰ পৰা 15.5 হ'ব লাগে যদি এই হিমোগ্লোবিন ৰেঞ্জৰ পৰা তললৈ যায় তেতিয়া তেজ কম হৈ যায় আৰু বডিত তেতিয়া কিছুমান সিম্পটমস দেখা দিবলৈ ধৰে লাইক সদায় ভাগৰুৱা হৈ থকা কাম বন কৰিবলৈ মন নোযোৱা এক্টিভিটি কৰিলে ভাগৰুৱা হৈ পৰা হাৰ্ট বিট বাঢ়ি যোৱা